মেৰাপানী CRPF যিটো এটা বৰ্ডাৰ আছে কেম্প আছে সেই কেম্পটোৰ পৰা কিছু নিলগত তেওঁলোকে তাত গৈ গৰু চৰাবলৈহে গৈছে বা তাত গৈ পেলাই আজি 15 আগষ্টৰ দিনাখন বুলি এটা প্ৰীতি ভোজ তেওঁলোকে খাব গৈছে। তেওঁলোকৰ যেতিয়া তাত সেইখিনি কাম কৰি থকা অৱস্থাত 3-4জন নগা বন্দুকধাৰী আহিলে তেওঁলোকৰ ওচৰলৈ। অহাৰ পিছত তেওঁলোকৰ নথিপত্ৰ বিচাৰিলে। তেওঁলোকৰ নথিপত্ৰ তেওঁলোকে মোবাইলত তেওঁলোকক শ্ব' কৰিলে, দেখুওৱাৰ পিছত কোনো কথা নাই বতৰা নাই। 5জন যুৱকৰ 4জনক বা 2-3জনক তেওঁলোকে দাৰে প্ৰহাৰ কৰিছে। দা ঘাপে নহওক লাগিলে গাদীৰে প্ৰহাৰ কৰিছে আৰু এজন লোকক তেওঁলোকে বন্দুকৰ গুলীৰে তেওঁলোকক আঘাতপ্ৰাপ্ত কৰিছে। আজি সেই আঘাতপ্ৰাপ্ত যুৱকজনক মেৰাপানী অসামৰিক চিকিৎসালয়ৰ পৰা গোলাঘাট অসামৰিক চিকিৎসালয়ত তেওঁক প্ৰেৰণ কৰা হৈছে। আজি নগাৰ আগ্ৰাখন বাদ দিয়ক, আজি কিছুদিনৰ আগলৈকে মিয়া আগ্ৰাখনৰ পৰা আমাৰ মেৰাপানী সাধাৰণ জনতাখিনি বা সাধাৰণ যিখিনি আমাৰ খিলঞ্জীয়া মানুহ হওক সেই মানুহখিনি নিৰাপত্তাত ভুগি আছিলে। আজি সেই বস্তুটো আজি অসম চৰকাৰক আমি এটা কাৰণে ধন্যবাদ জনাইছিলোঁ যে তেওঁলোকে উচ্ছেদ কৰিছিলে। উচ্ছেদ কৰাৰ পিছত আজি মিয়াৰ উচ্ছেদ হোৱাৰ পিছতো নগাৰ আগ্ৰাখনটো কিয় বৃদ্ধি পাইছে তেতিয়াহ'লে? আজি এদিন দুদিনৰ কথা নহয়। আজি বছৰ ধৰি মেৰাপানীৰ সাধাৰণ জনতাই এই সমস্যাত ভুগি আছে। এইখিনিৰ পৰা নিৰাপত্তা কোনখন চৰকাৰে আমাৰ সাধাৰণ জনতাক দিব? আমাৰ প্ৰশ্ন আছে তাত। যদি এনেকৈ চলি থাকিবলৈ হয় অহা কালিলৈৰ পৰা মেৰাপানীৰ সাধাৰণ যিখিনি খিলঞ্জীয়া ৰাইজ আছে, সাধাৰণ জনতা আছে, তেওঁলোকৰ লগত বিলাসিতা অসমে স্পষ্টকৈ আমি কৈ দিছোঁ। তেনেকৈ হ'লে নগাৰ আগ্ৰাখনো বা নগাৰ এণ্ট্ৰি আমি মেৰাপানীত নিষিদ্ধ কৰি দিম। স্পষ্ট কথা এইটো। সকলো জেগাত বন্ধ হৈ যাব। আমি শান্তি সমিতিত চলা মানুহ, আমি অসমীয়া সাধাৰণ মানুহখিনি আমি সদায় শান্তি ঐক্যতা সম্প্ৰীতিত চলা মানুহ, সদায় কিমান চলিম। আজি এই বস্তুটো যদি সুযোগ বহিৰাগতই যদি লয় তাৰ বিৰুদ্ধে আমি সদায় আছোঁ আৰু সদায় মাত মানিম। দৰকাৰ হ'লে তাৰ এগেইনষ্টত আমি ফাইট কৰিবলৈ ৰেডি আছোঁ।